মুসলিম প্ৰধান ৰাজ্য হ'ব আৰু প্ৰত্যেক 10 বছৰত অসমত 22 লাখকৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু এনেদৰে এই দ্ৰুতগতিত বৃদ্ধি পোৱা মুছলমানৰ জনসংখ্যাৰ বাবে 2041 চনত অসমখন মুসলিম প্ৰধান ৰাজ্য হ'ব অৰ্থাৎ মুছলমানৰ জনসংখ্যা গৰিষ্ঠ হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যত এনেদৰে প্ৰত্যেক 10 বছৰত 29% বা 22 লাখকৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি সবিস্তাৰে খবৰটো লৈ চেষ্টা কৰিম আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ভয়ংকৰ তথ্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ 2041ত অসমত হিন্দু মুছলিমৰ জনসংখ্যা সমান হ'ব 2051ত অসমত মুছলমান সংখ্যা গৰিষ্ঠ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু প্ৰতি 10 বছৰত অসমত মুছলমানৰ জনসংখ্যা 29%কৈ বাঢ়ি আছে বা বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে আৰু 2011ত 1,40 লাখ মুছলমান আছিল অসমত 2011 চনৰ যি লোকপিয়ল সেই তথ্য অনুসৰি 1,40 লাখ আছিল আৰু মুছলমানৰ তুলনাত হিন্দুৰ জনসংখ্যা 16%হে বাঢ়িছে বুলি উল্লেখ কৰিছে আৰু প্ৰত্যেক 10 বছৰত অসমত 22 লাখকৈ মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতি 10 বছৰে 22 লাখ জনসংখ্যা বৃদ্ধি পাইছে মুছলমানৰ আৰু 2041ত অসমখন মুছলিম প্ৰধান ৰাজ্য হ'ব বুলিও এক প্ৰকাৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজ্যত মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু এনেদৰে ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 2041ত অসমত হিন্দু মুছলিমৰ জনসংখ্যা সমান হ'ব বুলি উল্লেখ কৰিছে 2051ত অসমত মুছলমানৰ সংখ্যা গৰিষ্ঠতা হ'ব মুছলমানৰ জনসংখ্যা বেছি হ'ব বুলি উল্লেখ কৰিছে আৰু প্ৰতি 10 বছৰত অসমত এনেদৰে 29%কৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু হিন্দু জনসংখ্যাও বৃদ্ধি পাইছে কিন্তু তাৰ আধাতকৈ আধা বেছি মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি হিন্দুৰ জনসংখ্যা প্ৰত্যেক 10 বছৰত 16%কৈ বৃদ্ধি পাইছে তাৰ বিপৰীতে কিন্তু 29ৰ পৰা 30% মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে অসমত অৰ্থাৎ তাৰ পৰিসংখ্যা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যে প্ৰত্যেক 10 বছৰত অসমত 22 লাখকৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰত্যেক 10 বছৰত অসমত 22 লাখকৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে 2041ত অসমখন মুছলিম প্ৰধান ৰাজ্য হ'ব মুছলমানৰ সংখ্যা গৰিষ্ঠতা বৃদ্ধি পাব আৰু তাৰ পাছতে মুছলিম প্ৰধান ৰাজ্য হ'বলৈ গৈ আছে বুলি এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে সেই কথা তেখেতে প্ৰকাশ কৰিছে তথ্য লগতে কৈছে এয়া হৈছে পৰিসংখ্যা জনসংখ্যাৰ যি পৰিসংখ্যা সেই পৰিসংখ্যাৰ তথ্য প্ৰকাশ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে য'ত উল্লেখ কৰি কৈছে যে 2041ত অসমখন মুছলিম প্ৰধান ৰাজ্য হ'বলৈ গৈ আছে হিন্দু মুছলিমৰ জনসংখ্যা সমান হ'ব 2041ত আৰু তাৰ পাছতেই আৰু 10 বছৰৰ পিছত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৰাজ্যত অৰ্থাৎ এক প্ৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব আৰু মুছলিম প্ৰধান ৰাজ্য হ'বলৈ গৈ আছে অসমখন মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম 2011ত 36% গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিকেল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হ'ল 29 হ'ল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30%কৈ মুছলিম বাঢ়ি আছে 1,40 লাখ মুছলমান আছিল 2011ত সো 30% বাঢ়িলে কিমান হ'ল নেক্সট 30% বাঢ়িলে কিমান হ'ল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত in compared to Hindu Muslim 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40 লাখ আছে 16% হলে 22 লাখ
প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূল কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা হিন্দু কিমান মুসলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুসলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা সবে মোক খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই কত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গলে তথ্যটো গম পাব ধুবুৰীত গলে গম পাব এইবিলাক আর তথ্য দিয়া কথা নেকি যত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হলে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনে এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এটো এবিলাকটো বাস্তৱ সত্য হয় 2011 ত 36% গতিকে 10 ৰ পৰা 11 ত কিমান পাৰ্সেন্ট বাঢ়িলে 11 ৰ পৰা 21 কিমান পাৰ্সেন্ট বাঢ়িব 21 ৰ পৰা 31 কিমান পাৰ্সেন্ট বাঢ়িব এটো এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি লব পাৰে 11 ত আৰু এনেদৰে এতিয়া বিস্ফোৰক তথ্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 2041ত অসমখন মুছলিম প্ৰধান ৰাজ্য হ'বলৈ গৈ আছে আৰু যি পৰিসংখ্যা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভয়ংকৰ তথ্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যে প্ৰতি 10 বছৰত অসমত মুছলমানৰ জনসংখ্যা 22 লাখকৈ বৃদ্ধি পাইছে আৰু তাৰ সমান্তৰালভাৱে হিন্দুৰ জনসংখ্যা বৃদ্ধি পাইছে কিন্তু হিন্দুৰ যদি 16% বৃদ্ধি পাইছে তাৰ বিপৰীতে মুছলমানৰ জনসংখ্যা কিন্তু 29ৰ পৰা 30%কৈ বৃদ্ধি পাইছে প্ৰত্যেক 10 বছৰত আৰু এই প্ৰত্যেক 10 বছৰত 22 লাখকৈ হিন্দুৰ জনসংখ্যা বৃদ্ধি পোৱা মানে 2041ত অসমত মুছলমানৰ সংখ্যা গৰিষ্ঠতা হ'ব মুছলমান বা মুছলিম প্ৰধান ৰাজ্য হ'ব অসমখন আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ এনেদৰে এতিয়া ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি 10 বছৰত অসমত মুছলমানৰ জনসংখ্যা 29%কৈ বাঢ়ি আছে বুলি উল্লেখ কৰিছে অৰ্থাৎ 22 লাখকৈ বৃদ্ধি পাইছে হিন্দুৰ তুলনাত মুছলমানৰ জনসংখ্যা প্ৰত্যেক 10 বছৰত অসমত 22 লাখকৈ প্ৰকাশ পাইছে আৰু এয়া হৈছে প্ৰকাশিত পৰিসংখ্যা আৰু সেই উদ্ধৃতি দিয়ে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে সেই কথা আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে য'ত মুছলমান প্ৰধান স্থান বিশেষকৈ ধুবুৰী বৰপেটাৰ উদাহৰণ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই স্থানত গ'লেই গম পাব সকলো তথ্য প্ৰকাশ পাব বা সকলো তথ্যৰ বিষয়ে জানিব পাৰিব বুলি উল্লেখ কৰিছে য'ত মুছলমানৰ সংখ্যা গৰিষ্ঠতা বেছি সেই স্থানত গ'লেই বুজিব পাৰিব ইয়াৰ তথ্যৰ সত্যতা আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ পুনৰবাৰ সৰব হোৱা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ আমি সেই মন্তব্য পুনৰ আগবঢ়োৱাৰ চেষ্টা কৰিম সনত 2011 ত 36% গতিকে 10 ৰ পৰা 11 ত কিমান পাৰ্সেন্ট বাঢ়িলে 11 ৰ পৰা 21 কিমান পাৰ্সেন্ট বাঢ়িব 21 ৰ পৰা 31 কিমান পাৰ্সেন্ট বাঢ়িব এটো এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি লব পাৰে 11 ত অসমত মুছলিম কিমান আছিল 1 ত কিমান আছিল 1991 ত কিমান আছিল 1981 ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্সেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে
30%, 29/30, 30% মুছলিম বাঢ়ি আছে। 1,40,00,000 মুছলমান আছিলে 2011। 30% বাঢ়িলে কিমান হ'ল? নেক্সট 30% বাঢ়িলে কিমান হ'ল? হিন্দু বাঢ়িছে 16%। গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে। গতিকে 16% হলে কিমান হ'ব? 1,40,00,000 আছে, 16% হলে 22 লাখ। প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে। গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে, 21ৰ পৰা 31ত 22 লাখ, 31ৰ পৰা 41ত 22 লাখ, দেন দে বিকাম মেজৰিটি। এইটো এটা পৰিসংখ্যা যিটো মই কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে, মই কোৱা নাই, ইণ্ডিয়ান সেন্সাছে কৈ আছে। এইটো মোৰ কোৱা তথ্য নহয় এইটো। গতিকে আপোনালোকেও যদি যিকোনো কুল মাইণ্ড লৈ কম্পিউটাৰটোত বহি লয়, আৰু এইবিলাক পাব্লিছ ডাটা, হিন্দু কিমান, মুছলিম কিমান, খ্ৰীষ্টিয়ান কিমান, বৌদ্ধ কিমান, জৈন কিমান, দিজ আৰ পাব্লিছ ডাটা, প্ৰকাশিত পৰিসংখ্যা হয়। ইয়াত মই বনাবলগীয়া একো নাই, মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব। সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ, এটা বাস্তৱ। সেইটোৱে কথা। চবে মোক সুধি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে। মই ক'ত তথ্য দিছে? এটা মোৰ তথ্য নহয়। বৰপেটাত গ'লেই তথ্যটো গম পাব, ধুবুৰীত গ'লেই গম পাব। এইবিলাক আৰু তথ্য দিয়া কথা নেকি? য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জেগাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে। গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী। গতিকে এইবিলাকতো বাস্তৱ সত্য হয়। 2011ত 36%। গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে? 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব? 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব? এইটো এটা ষ্টেটিষ্টিকেল চেম্পলিং হয়। এইটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে। 11ত অসমত মুছলিম কিমান আছিল, 1ত কিমান আছিল, 1991ত কিমান আছিল, 1981ত কিমান আছিল, প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্ট বাঢ়ি আছে। প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে। 35 আছিলে, 34 হ'ল, 29 হ'ল। কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে 30%, 29/30, 30%কৈ মুছলিম বাঢ়ি আছে। 1,40,00,000 মুছলমান আছিলে 2011। 30% বাঢ়িলে কিমান হ'ল? নেক্সট 30% বাঢ়িলে কিমান হ'ল? হিন্দু বাঢ়িছে 16%। গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে। গতিকে 16% হলে কিমান হ'ব? 1,40,00,000 আছে, 16% হলে 22 লাখ। প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে। গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে, 21ৰ পৰা 31ত 22 লাখ, 31ৰ পৰা 41ত 22 লাখ, দেন দে বিকাম মেজৰিটি। এইটো এটা পৰিসংখ্যা যিটো মই কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে, মই কোৱা নাই, ইণ্ডিয়ান সেন্সাছে কৈ আছে। এইটো মোৰ কোৱা তথ্য নহয় এইটো। গতিকে আপোনালোকেও যদি যিকোনো কুল মাইণ্ড লৈ কম্পিউটাৰটোত বহি লয়, আৰু এইবিলাক পাব্লিছ ডাটা, হিন্দু কিমান, মুছলিম কিমান, খ্ৰীষ্টিয়ান কিমান, বৌদ্ধ কিমান, জৈন কিমান, দিজ আৰ পাব্লিছ ডাটা, প্ৰকাশিত পৰিসংখ্যা হয়। ইয়াত মই বনাবলগীয়া একো নাই, মোৰ ডাটা নহয় এইটো